নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটোত 2023 চনত ফিজিকেল কাট অফ কিমান গৈছিল, ৰিটেন কাট অফ কিমান গৈছিল আৰু ফাইনেল মেৰিট লিষ্টত কাট অফ কিমান গৈছিল আৰু আপোনালোকৰ এতিয়া নতুনকৈ যিখিনি পদ মুকলিছে তাত আপোনালোকৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ 2023 বৰ্ষত অসম বন বিভাগৰ ফালৰ পৰা ফৰেষ্টাৰ গ্ৰেড 1ত নতুনকৈ যি 264টা 264টা পদ মুকলি হৈছিল সেইখিনি পদৰ আপোনালোকৰ ফিজিকেল কাট অফ কিমান গৈছিল বা ৰিটেনৰ কাট অফ কিমান গৈছিল বা ৱাকিং টেষ্টৰ কাট অফ কিমান গৈছিল নাইবা আপোনালোকৰ ভাইভাৰ বাবে কাট অফটো কিমান গৈছিল আৰু আপোনাৰ ফাইনেল মেৰিটত কাট অফ কিমান গৈছিল আজিৰ ডেটত আপোনালোকক কোনো সঠিককৈ ক'ব নোৱাৰে, কিয়নো আপোনালোকৰ অসম বন বিভাগৰ ক্ষেত্ৰত যি ফৰেষ্টাৰ গ্ৰেড 1 পদটো আছিল তাত আপোনালোকৰ ফিজিকেল কাট অফো মৰা নাছিল, ৰিটেনৰ কাট অফো মৰা নাছিল বা ফাইনেল মেৰিট লিষ্টত কোনো ধৰণৰ কাট অফ দিয়া নাই। এতিয়া ধৰি লওক কোনোবা এজন কেণ্ডিডেটে আপোনালোকৰ ফিজিকেল টেষ্টত যদি তাৰ ভাল মাৰ্ক পাইছে, তেওঁ যদি ৰিটেন টেষ্টলৈ মানে চিলেক্ট হৈছে তেতিয়া তেওঁ ডাইৰেক্ট আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে আৰু যিসকলে ধৰি লওক ফিজিকেলত কম মাৰ্ক আছে তেওঁলোকৰ এডমিট কাৰ্ড অহা নাই, আপোনালোকৰ ডাইৰেক্ট এডমিট কাৰ্ড আহি গৈছে। কিন্তু আপোনালোকৰ যেনেকৈ অসম আৰক্ষীৰ ক্ষেত্ৰত ফিজিকেল কাট অফ লিষ্ট মাৰিছে, ফৰেষ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ফিজিকেল কাট অফ লিষ্ট মৰা নাছিল। এতিয়া আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম যে ফিজিকেল কাট অফ মেল কেণ্ডিডেটৰ কিমান গৈছিল বা আপোনালোকৰ ফিমেলৰ ক্ষেত্ৰত কিমান গৈছিল। আপোনালোকক মই ভালদৰে উদাহৰণ দি বুজাই দিম, ধুনীয়াকৈ নিশ্চয় বুজি পাব। এতিয়া মোৰ লগৰে এজন জেনেৰেল মেল কেণ্ডিডেট, তেওঁ ফিজিকেল টেষ্টত মাৰ্ক পাইছিল 31.76 আৰু এজন জেনেৰেল কেণ্ডিডেটৰ মেল কেণ্ডিডেটে মাৰ্ক পাইছিল 31.16। এতিয়া যিজনে 31.16 পাইছিল তেওঁ ৰিটেন টেষ্টত দিবলৈ নাম অহা নাছিল, কিন্তু যিজনে 31.76 পাইছিল তেওঁ ৰিটেন টেষ্টত বহাৰ সুবিধা পালে আৰু তেওঁ এতিয়া বৰ্তমান ফৰেষ্টাৰ 1ত চাকৰি কৰি আছে। গতিকে আপোনালোকে ইয়াৰ পৰা অনুমান কৰক আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ মেল কেণ্ডিডেটৰ যিটো কাট অফ সেই কাট অফটো 31.45 নাইবা 50, আপোনালোকৰ তাৰ ভিতৰতে আছে। আপোনালোকৰ 31 পৰা 32 ভিতৰতে আছে। আপোনালোকক মই ভালদৰে বুজাই দিছোঁ, আপোনালোকৰ 31.50 ধৰি লওক। তাৰপিছত আহি গ'ল ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত। এতিয়া মই স্ক্ৰীণত আপোনালোকৰ এজনী ফিমেল কেণ্ডিডেটৰ ছোৱালী আপোনালোকৰ মই যিটো ৰানশ্লিপ সেই ৰানশ্লিপটো দেখাইছোঁ, তেওঁ মাৰ্ক পাইছিল 27.68 আৰু সেই জেনেৰেলৰ যিজনী ফিমেল কেণ্ডিডেট তেওঁ ৰিটেন টেষ্টৰ বাবে নাম আহিছে। গতিকে আপোনালোকৰ বাবে ভাল খবৰ, জেনেৰেলৰ যিটো ফিমেল কেণ্ডিডেটৰ কাট অফটো বহুত কম গৈছিল 27.68। গতিকে এতিয়া যিসকলে ভাবি আছিল যে যোৱাবাৰ কাট অফ বহুত গৈছিল, কাট অফ ইমান যোৱা নাই। জেনেৰেল ফিমেল কেণ্ডিডেটৰ কাট অফ গৈছিল 27.68 আৰু মেলৰ কাট অফ গৈছিল 31.50 আপোনালোকে ধৰি লওক। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, আপোনালোকৰ ধৰি লওক ৰিটেনৰ পৰা ভাইভা টেষ্টলৈ কাট অফ কিমান গৈছিল। এতিয়া ৰিটেনৰ কোনো ধৰণৰ কাট অফ মৰা নাছিল, কিন্তু আপোনালোকৰ যিসকলে ৰিটেন টেষ্টত বহাৰ সুবিধা পাইছিল সকলোকে ৱাকিং টেষ্টলৈ মাতিছিল। গতিকে আপোনালোকৰ যদিহে আপোনালোকে ভাইভাৰ বাবে নাম নাহেও তথাপিতো আপোনালোকে ৱাকিং টেষ্ট দিব লগা হ'ব পাৰে। কিন্তু যোৱাবাৰ এনেকুৱা হৈছিল আপোনালোকৰ প্ৰচেছটো বহুত আপোনালোকৰ স্পীড হৈছিল, যাৰ বাবে আপোনালোকৰ লাষ্টৰ ফালে কিছুমান ফিমেল কেণ্ডিডেটে আপোনালোকৰ ৱাকিং টেষ্ট নিদিব লগা হৈছিল, কিয়নো তেওঁলোকৰ ভাইভা টেষ্টৰ বাবে নাম অহা নাছিল। গতিকে মোৰ লগৰে কেইবাজনো ছোৱালীয়ে আপোনালোকৰ ৱাকিং টেষ্ট দিবলৈ নগ'লে, কিয়নো তেওঁলোকৰ ভাইভা টেষ্টৰ বাবে নাম অহা নাছিল। যদিহে আপোনালোকৰ গেপছত পাতিলেহেঁতেন তেতিয়া তেওঁলোকৰ যিটো ৱাকিং টেষ্ট সেই ৱাকিং টেষ্টৰ কষ্টখিনি এনেই গ'লহেঁতেন। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ছেইম হয়, এটা পোষ্টৰ এগেইনষ্টত ৰিটেন টেষ্টলৈ 5জনকৈ মাতে আৰু ভাইভালৈ 2জনকৈ মাতে। গতিকে আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো নিশ্চয় 2023 চনতো অনুমান কৰিব পাৰিছে। এতিয়া আহি গ'ল আপোনালোকৰ 2026 চনৰ এতিয়া নতুনকৈ যিখিনি পদ মুকলিছে তাৰ ফিজিকেল কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। এতিয়া বহুতে ভাবিব যে 2023 চনত ফিজিকেল কাট অফটো বহুত কম গৈছিল, এইবাৰো কম যাব নেকি। যদিহে আপুনি তেনেকৈ ভাবিছে তেন্তে বহুত বেছি ভুল ভাবিছে, কিয়নো 2023 চনৰ সেইটো কাট অফ আৰু এতিয়া 2026 নাইবা 2027 চনত যেতিয়া ইণ্টাৰভিউ হ'ব সেই কাট অফ লিষ্টটো আপোনালোকৰ স্বৰ্গমত্য পাৰ্থক্য হ'ব। এতিয়া মই আপোনালোকক অনুমানিক ফিজিকেলৰ এটা কাট অফ দিছোঁ। জেনেৰেল
মেল কেণ্ডিডেট হওক নাইবা ফিমেল কেণ্ডিডেট হওক, যদিহে আপুনি 35 মাৰ্ক পায় তেতিয়া আপুনি ৰিটেন টেষ্টত পঢ়াৰ চান্স পাব। যদিহে আপুনি 35 মাৰ্ক নাপায় তেতিয়া ৰিটেন টেষ্ট দিবলৈ পোৱাৰ চান্স খুবেই কম। গতিকে তাতকৈ আপোনালোকৰ ST SC সকলৰ 1 নম্বৰ 2 নম্বৰ কম যাব বা OBC 1 নম্বৰ 2 নম্বৰ কম যাব। কিন্তু আপোনালোকৰ 35টো আপোনাৰ পাবই লাগিব, তেতিয়াহে আপোনাৰ যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ যাব পাৰিব বা ৰিটেনটো এটা ভাল মাৰ্ক স্ক'ৰ কৰিলেহে আপুনি ফাইনেল মেৰিট লিষ্টত চিলেকশ্যন হ'ব। গতিকে আপোনালোকে নাভাবিব যে 2023 চনত ফিমেলৰ 27 গৈছিল, এইবাৰ আপোনালোকৰ 31 যাব। যদি আপুনি তেনেকৈ ভাবিছে তেতিয়া বহুত বেছি ভুল ভাবিছে। আপোনালোকে 35টো পাবই লাগিব, তেতিয়াহে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব। আপোনালোকৰ কিবা কাৰণত 34 যাব পাৰে বা 33 গ'লে আপোনালোকৰ কোনো ধৰণৰ লছ নহয়, কাৰণ আপোনালোকৰ যদিহে ফিজিকেল এটা ভাল মাৰ্ক হয় তেন্তে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত সুবিধা পাব। গতিকে আপোনালোকে ফিজিকেল টেষ্টত 35 প্লাছ মাৰ্ক উঠাবলৈ চেষ্টা কৰক, বিশেষকৈ লং জাম্পটো এক্সিলেণ্ট মাৰক, কিয়নো মেল কেণ্ডিডেটৰ ক্ষেত্ৰত ৰানিঙত মাৰ্ক উঠাটো বহুত টান। এতিয়া যদিহে আপুনি লং জাম্পটো এক্সিলেণ্ট মাৰি 20 নম্বৰ পাই যায়, তেতিয়া আপুনি ৰানিঙত 11 মিনিট 15 ছেকেণ্ড মানত সোমালে 15 নম্বৰ পাই যাব, তেতিয়া আপোনাৰ ধুনীয়াকৈ মাৰ্কটো মিলি যাব। কিন্তু আপোনালোকে ইফালে যদি 10.5 মিনিটতো মাৰি দিয়ে, ইফালে যদি লং জাম্পত 15 মান পাই যায়, তেতিয়া আপোনাৰ কোনো ধৰণৰ কাম নহয়। গতিকে আপোনালোকে প্ৰথম লং জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে ৰানিংটো এটা ভাল সময়ত সোমাবলৈ চেষ্টা কৰক। আৰু যদি আপোনালোকৰ 2023 চনত ফৰেষ্ট গাৰ্ডত ফিজিকেল কাট অফ নাইবা ৰিটেন কাট অফ কিমান গৈছিল আৰু AFPFত ফিজিকেল কাট অফ নাইবা ৰিটেন কাট অফ কিমান গৈছিল, সেইটো যদি জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব, আপোনালোকক মই ধুনীয়াকৈ জনাই দিম। ধন্যবাদ।